জুবিনদাৰ নামত এই সুন্দৰ উদ্যানখন মই সৰুকাক ধন্যবাদ জনাইছোঁ, প্ৰশাসনক ধন্যবাদ জনাইছোঁ, নগাঁওবাসীক ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ পদক্ষেপ এটি লৈছে। জুবিনদাই নগাঁও সদায় ভাল পায় আৰু নগাঁৱৰ একদম বুকুৰ মাজতে জুবিন উদ্যানখন ইয়াতে আপোনালোকে সুন্দৰকৈ গঢ় তুলি দিছে, গঢ় লৈ উঠিছে ইয়াতে। সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰ ইয়ালৈ আহিছোঁ আৰু আজি আমাৰ ইয়াত অনুষ্ঠান আছে। আজি জুবিনদাৰ আশীৰ্বাদটো লৈ অনুষ্ঠান আছে। নগাঁও জুবিনদাৰ পিছত প্ৰথমটো অসমৰ অনুষ্ঠান কৰিবলৈ আহিছে। আপুনি প্ৰতিবাৰে বহু স্মৃতি আছে, কলাটোৰ উৎসৱৰ স্মৃতি আছে। কি ক'ব আজি আহিছে? ক'বলৈতো একো ভাষাই নাই, কিনো ক'ম যে নাই বুলি কেতিয়াও নাভাবোঁ, সদায় লগতে আছে বুলিয়ে ভাবি থাকোঁ। তথাপিও অনুপস্থিতিৰ দুখটো সদায় লগত থাকে। জুবিনদাৰ আশীৰ্বাদ লৈ অনুষ্ঠানটি ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু মই সেইটো কথা আগতেও বহুতবাৰ কৈছোঁ, জুবিনদাই নগাঁওখন খুব ভাল পায়। ভাল পোৱাৰ এটা বিশেষ কাৰণ জুবিনদাৰ বন্ধু ৰূপক দা আৰু গোটেই ৰাইজৰ যিখিনি মৰম। গতিকে আমি এই জুবিন উদ্যান ইয়াতে জুবিনদাৰে আশীৰ্বাদ লৈ আজি অনুষ্ঠানটি কৰিম, ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু নগাঁওবাসীক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সুন্দৰ পদক্ষেপটো লোৱাৰ বাবে। সকলোকে বহুত বহুত ধন্যবাদ। অনুভৱটো মানে বুজাব নোৱাৰি, কি এটা লছ। তাৰমানে সদায় নগাঁৱত প্ৰগ্ৰেম কৰিব আহোঁ জুবিনৰ লগত, আজি জুবিনে নাই। আৰু জুবিন নোহোৱাকৈ আমি সেই প্ৰথম যন্ত্ৰ হিচাপে প্ৰথম নগাঁৱৰ আমাৰ প্ৰগ্ৰেম। ডেফিনেটলি গোটেই ৰাস্তা সেইটোৱে ভাবি আহিছোঁ যে আগতে আমি জুবিনৰ লগত এইখন নেহৰুবালিতে কিমান বছৰে বছৰে প্ৰগ্ৰেম কৰিব। আজি ৰজাই নাই, সৈন্যকেইটা অকলে ৰাস্তাত এৰি দিয়া নিচিনা হৈছে। বাট ষ্টিল আমি আমাৰ ডিউটি কৰিব লাগিব, আমি আমাৰ কৰ্তব্যখিনি কৰিব লাগিব। জুবিনে যেনেকৈ কৈছিল লাইফ শ্বুড গো অন। আমি যিমানখিনি পাৰোঁ অলপ 10%, 2%, 5% জুবিনৰ গানখিনি যদি এনেকৈ ৰাইজৰ মাজত জীয়াই ৰাখিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে ফূৰ্তি হ'ব যে আমি জুবিনৰ গানখিনিকে চাওঁচোন যেনেকৈ পাৰোঁ অলপ পাৰ্চেণ্ট হ'লে। সেইটো মই ভাবোঁ সেইটোৱে আমাৰ কাৰণে এটা কৰ্তব্য। এনেকৈ চবে নিজৰ নিজৰ কৰ্তব্য। কাৰণ জুবিন যোৱাৰ পিছত আমাক চবকে এটা বহুত দায়িত্ব দি গৈছে, প্ৰতিজন অসমীয়া মানুহ যে জুবিনে শিকাই যোৱা কথাবোৰ, জুবিনে কৈ যোৱা কথাবোৰ আমি এতিয়া পালন কৰিব লাগিব। যে মিউজিকেলি আমি পাৰিছোঁ অলপ চলপ আমি কৰিম, কোনোবাই ফিল্ম ইণ্ডাষ্ট্ৰীখন চাব লাগিব, প্ৰকৃতি ভাল পোৱাখিনি কৰিব লাগিব। চবে এডালকৈ গছে ৰুওক, নাহৰ নহ'লেও বেলেগ গছ এডাল ৰুওক। ল'ৰা ছোৱালী কিতাপ পঢ়াব দিব লাগিব। সেনেকৈ কালচাৰেল লাইনবোৰ চাব লাগিব, কিতাপ পঢ়া মানুহে ভাল পাব লাগিব। এই জাতি ধৰ্ম এইবোৰ বাদ দিব লাগিব। কিন্তু ইয়াতে আহি ভাল লাগিছে যে আজি নগাঁওবাসীক মই ধন্যবাদ দিম যে আজি ইমান ধুনীয়া আৰু পৰিৱেশটো একদম জুবিনে ভাল পোৱা, একদম প্ৰকৃতিৰ মাজত ভেৰি নাইচ। কিন্তু গোটেই মই অলপ আগতে কৈছোঁ যে এই প্ৰতিমূৰ্তি আৰু অসমত চব জেগাত বহুত জেগাত মানুহে মৰমত, এইটো মৰমে দেই, জুবিনৰ প্ৰতি মৰম কাৰণে কৰিছে। কিন্তু এই প্ৰতিটো প্ৰতিমূৰ্তি জীয়াই উঠিব যোনদিনা জুবিনে ন্যায় পাব। কিন্তু ন্যায় নাপালে এইটো প্ৰতিমূৰ্তি এটা প্ৰতিমূৰ্তিয়ে হৈ থাকিব, যিটো মূৰ্তি। আৰু আমি এইটো মূৰ্তি হৈ থাকিব নিদিওঁ। কিন্তু আমি ন্যায় ল'ম, তেতিয়া এইটো প্ৰতিমূৰ্তি জীয়াই উঠিব আৰু জুবিন গাৰ্গ উইল বি দ্য হেপিয়েষ্ট পাৰ্চন। থেংক ইউ। বহুত কৰিবলৈ বাকী আছে, তাৰ সকলো আদৰ্শ সকলোতাৰ কথা নাযায়। এই তলত এটা গীত মাত কথা সৃষ্টি আছে, গোটেইখিনিক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। বহুবাৰ কৈছে তেওঁ, কৈছে ৰাজহুৱাভাৱে বহুবাৰ কৈছে যে তেওঁৰ সৃষ্টিৰাজি গতিকে সেয়াই প্ৰচেষ্টা। আৰু ৰূপকে কৈছে যে মোৰ ঘৰৰ ওচৰত ৰাখিছোঁ বুঢ়া কাললৈকে, মই থকালৈকে একেলগেইতো আমি থাকিম। গতিকে সেইটো আত্মাৰ এটা সেইখিনি গায়িকভাৱে ধন্যবাদ থাকক। আৰু যেনেকৈ সেই আত্মাৰ সম্পৰ্কত যে ৰখাৰ কথা কৈছে, সেই কথাটোৱে আচলতে সকলো আমাক সেইটোৱেই চুই গৈছে। আৰু তেনেদৰে সকলোৱে গোটেই অসমবাসী ৰাইজে তেওঁৰ সৃষ্টিখিনিক ৰাখক, তেওঁক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰাখক, কঢ়িয়াই লৈ যাওক, প্ৰচাৰ প্ৰসাৰ হওক। তেওঁৰ সকলোখিনি আদৰ্শ, তেওঁৰ সাধনা, তেওঁৰ চৰ্চা, তেওঁৰ
কৰ্মৰাজি সৃষ্টিৰাজি সকলোবোৰ আৰু দেশ দেশান্তৰলৈ যুগ যুগান্তৰলৈ সেয়া কালজয়ী যুগজয়ী হৈ থাকক সেইটোৱে আশা কৰিম। এটি ভাল খবৰ যে মুখ্যমন্ত্ৰীগৰাকী সোণাপুৰৰ উদ্যান যেতিয়া তাত গৈছে তাৰপিছত কিবা আলোচনা হৈছে নেকি কেনেদৰে কাম আগবাঢ়িব? তেনেকৈ আগতীয়াকৈ কোনো ধৰণৰ আলোচনা হোৱা নাই, কিন্তু তেখেতে কোৱা কথাখিনি বা তেখেতে ছ'চিয়েল মিডিয়াত গতিকে এতিয়া আশা কৰিছোঁ খুব সুন্দৰকৈ জুবিন ক্ষেত্ৰও নিৰ্মাণ হ'ব, ভালকৈ ৰাখিব আৰু ইমান এক মোৰ স্বামী বুলিয়ে কোৱা নাই, এনেকুৱা এক সাংস্কৃতিক বিশাল এক সত্তাক মানে অসমীয়া হিচাপে সকলোৰে সেয়া দায়িত্ব বা কৰ্তব্য, সেয়া চৰকাৰৰ সেয়া ৰাইজৰ সকলোৰে দায়িত্ব যে জুবিনৰ সেই সত্তাক ৰাখক চিৰযুগমীয়াকৈ আৰু সুন্দৰকৈ, সেই কথাটো আমি সকলোৱে বিচাৰোঁ।